নমস্কাৰ সকলোৱে ভালে আছে চাগে যেহেতু আমাৰ পূব গেৰুৱা জ্ঞানোদয় পুথিভঁৰালত প্ৰাংগণত যিখন ৩৬ সংখ্যক বহাগী উৎসৱ সেইখন আমি অহাকালি পাতিবলৈ আমি আয়োজন কৰিছোঁ আমাৰ গেৰুৱাবাসী সকলো ৰাইজৰ সহযোগত তাতে আমাৰ বিহু কমিটিৰ বিষয়ববীয়া আমাৰ ইয়াত জিতু বৰা আছে তেখেতে বেছৰ কাম কৰি আছে তেখেতৰ বিহু অনুভৱ অলপ কোৱা কেনেকুৱা কি পৰিৱেশ কালি কেনেকুৱা কি প্ৰগ্ৰাম হ'ব কোৱা নমস্কাৰ পূব গেৰুৱা জ্ঞানোদয় পুথিভঁৰালৰ উদ্যোগত ৩৪ সংখ্যক ৰঙালী বিহু সন্মিলনৰ অহাকালি আমি আয়োজন কৰিছোঁ সেয়েহে গেৰুৱা অঞ্চলবাসী সমূহ ৰাইজকে আমি সাদৰে আমন্ত্ৰণ জনাইছোঁ আমাৰ এই মুকলি বিহু অনুষ্ঠানটিলৈ আৰু এই বিহুটি যাতে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ হয় নিশ্চয় ইয়াতো আমাৰ প্ৰাঞ্জল শইকীয়া আছে তেখেতো আমাৰ বৰ্তমান বিহু এখন সমিতি তেখেতে এজন বিহু সমিতিৰ সদস্য হয় তেখেতে বহুত কষ্ট কৰি সুন্দৰকৈ লাগি তেখেতে আছে এয়া আমাৰ বিহুৰ আমাৰ সম্পাদক আমাৰ জানমণি মানে তেখেতে মানে পূৰা কাম কৰি আছে এই ৰাতিখন হ'লে আমাৰ ডেকালা বিহু বুলি আমাৰ ইয়াৰ হিৰেণ দা তেখেতে বহুত কষ্ট কৰি ঝাৰু মাৰি আছে ইয়াতে আমাৰ মৰমৰ আমাৰ শিক্ষাগুৰু মোৰ ছাৰ বাবুল বৰা ছাৰো আছে তেখেতে বহুত কষ্ট কৰি আজি গোটেই দিনটো বুলি নহয় আজি প্ৰায় এই ১০-১৫ দিনৰ পৰা তেখেতে বহুত কষ্ট কৰিছে আমাৰ জ্ঞানোদয় পুথিভঁৰালৰ বিহুখনৰ কাৰণে ছাৰ আপোনাৰ অনুভৱ বা কেনেকুৱা কাৰ্যসূচী কাইলৈ হ'ব জনাব কাইলৈ খুব ভাল কাৰ্যসূচী হ'ব বিহুৱা দল অসমৰ বা বিভিন্ন আমাৰ নগাঁও বা ৰহা তেজপুৰ অন্তৰ্গত কেইবাটাও বিহু দল আহিব সাংস্কৃতিক দল আহিব তিৱা থাকিব ৰাভা বড়ো সাংস্কৃতিক দল আহিব তাৰপিছত ভোৰতাল নৃত্যৰ দল আহিব তাৰপিছত আমাৰ যিখিনি একেবাৰে নিকটৱৰ্তী আমাৰ 4খন গাঁৱৰ গোটেই গেৰুৱাৰ দুটাকৈ জেং বিহু বৰবৰী জেং বিহু লাংকাংবৰী জেং বিহু বাওকোঠাৰ বড়ো নৃত্য চেংমৰাৰ পৰা আহিব বড়ো নৃত্য তাৰমানে গোটেই এলেকাটো আমাৰ এই গোটেই এৰিয়াটোত বিভিন্ন দলৰ সংগঠন তেখেতসকলৰ সহযোগিতাত বিহুখন অনুষ্ঠিত হয় গতিকে খুব পূৰ্ণাংগ খুব সুন্দৰ এটা বিহু হওক মুকলি বিহু হ'ব আপোনালোকে দেখিছে ইয়াত একদম মুকলি পৰিৱেশ চাৰিওফালে দেখি আছে ব্যাগবোম এটা পৰিৱেশ ভাল এটা পৰিৱেশত অনুষ্ঠানবিলাক পাতিম সকলোকে আহ্বান জনাইছোঁ সকলো আহিব ঢোলৰ ওজা আমাৰ এই হীৰকজ্যোতিক চিনি পায় টিভি চেনেলত বহুতে দেখায় হীৰকজ্যোতি শৰ্মা ডাঙৰীয়া আহিব বিহুৰাণী জয়ৰাণী ডেকা আহিব কালিলৈ কেইবাগৰাকীও স্থানীয় শিল্পীয়ে কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰিব তেখেতসকলো আহিব চাবলৈ গ'লে আমাৰ স্থানীয় আৰু অন্যান্য আমন্ত্ৰিত দলেৰে পৰিপুষ্ট হৈ বিহুখন এখন এটা অনন্য মাত্ৰা প্ৰদান কৰিব বুলি মই আশা কৰোঁ আৰু এই ৰাতিলৈকে কাম চলি আছে স্কুলৰ পিছৰ পৰা ঘৰলৈ যোৱাই নাই ৰাতি কেইটা বজাত কোনো ঠিক নাই গতিকে কালিলৈ যিহেতু বিহু মই সকলোকে বিশেষকৈ মই গেৰুৱাবাসী ৰাইজক বৃহত্তৰ অঞ্চলবাসী ৰাইজক সকলোকে আহ্বান জনাইছোঁ বিহুটোলৈ আহিব 3 বজাৰ লগে লগে দল আহি পাই যাব বিভিন্ন দূৰৰ দল আহিব দূৰণিবতী দল আহিব তেখেতসকলে 3 বজাৰ পৰা আমি দলক ইয়াত অংশগ্ৰহণ কৰাৰ সুযোগ আৰু সুবিধা কৰি দিম কেৱল দৰ্শক লাগিব ধন্যবাদ